ছটিয়াত চিলনী চোৰৰ তাণ্ডৱ দিন দুপৰতে ৰাজপথত এগৰাকী শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেন থপিয়াই নিয়াৰ চেষ্টা ছটিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে ছটিয়াৰ প্ৰয়াসী বৰা নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে স্কুটিৰে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে এখন পালচাৰ বাইকত অহা দুগৰাকী যুৱকে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেন থপিয়াই নিয়াৰ চেষ্টা চলায় অৱশ্যে সোণৰ চেন থপিয়াই দিবলৈ ব্যৰ্থ হলেও চিলনী চোৰৰ নখৰ আচুৰত আঘাতপ্ৰাপ্ত হয় শিক্ষয়িত্ৰীগৰাকী ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰীগৰাকীয়ে ছটিয়া থানাত এজাহাৰ দাখিল কৰিছে দিন দুপৰতে ছটিয়াৰ ৰাজপথত এইদৰে চিলনী চোৰৰ ঘটনাই এতিয়া ৰাইজক চিন্তিত কৰি তুলিছে মই স্কুলৰ পৰা ঘৰলৈ গৈ থাকোঁতে আপোনাৰ ভকত গাঁৱৰ ৰাস্তাটো নাপাওঁতে বিচিত্ৰ ছাৰৰ ঘৰৰ সন্মুখে পৰে সেইকাৰণতে আপোনাৰ মোৰ পিছফালৰ পৰা দুখন বাইক আহি আছিলে আৰু বাইকখন খুব লাহে লাহে মোৰ গাৰ ফাললৈ আহি থকা দেখি মই পিছফালে এনেকৈ উভতি চাব ধৰোঁতে বাইকৰ পিছফালে বহি অহা ল'ৰাটোৱে মোৰ ডিঙিত ধৰি এনেকৈ চেন টানিছিলে আৰু চেনডাল মোৰ টানিব নোৱাৰিলে সিহঁতে মোৰ ডিঙিত আঘাত কৰিলে আৰু সিহঁত খুব স্পীডত বাইক লৈ পেলাই গুচি গ'লগৈ দুজন আছিল হয় হেলমেট পিন্ধি আছিলে দুটাই আপুনি কোন স্কুলৰ হয় মই আপোনাৰ 2 নং কৰণী প্ৰাথমিক বিদ্যালয়ৰ মানে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ হয় বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আপোনাৰ নামটো কি বাৰু প্ৰয়াসী বৰা ছটিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে